নমস্কাৰ, আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। বহুত দিনৰ মূৰত আহিছোঁ। আজি ভিডিঅ'টো হৈছে আজৰি সময়ত অকণমান ভাবিলোঁ যেন গছপুলিকে ৰুওঁ বুলি। এই তেনেকুৱা দেখিছে নহয় টাবো, সেইবোৰ অনলাইনৰ পৰা আনিছোঁ আৰু সেইবোৰতে সৰু সৰু গছপুলি কেইটামান ৰুওঁ বুলি ভাবিছোঁ। আৰু এই অকল অৰ্গেনিক পদ্ধতিৰে কৰিম। ইয়াত অকল বেলেগ সাৰ ব্যৱহাৰ নকৰোঁ আৰু কেনেকুৱা কি হয় আপোনালোককো দেখুৱাই যাম। আৰম্ভণিহে মাথো কৰিছোঁ। যিসকলৰ ঘৰত জেগা নাই তেনেকুৱা কিটচেন গাৰ্ডেন কৰিবলৈ, তেওঁলোকে ছাদৰ ওপৰতো কৰিব পাৰিব আৰু নহ'বা চোতালৰ ছাইডতো কৰিব পাৰিব। আপোনালোকে এনেকুৱা সৰু সৰু তেনেকুৱা টাবৰ নিচিনা কিনিবলৈ পায়, বেগ, তেনেকুৱা বেগবোৰ কিনি আনি অৰ্ডাৰ দি লৈ আনিব। মিছ'তো পায় বা ফ্লিপকাৰ্টতো পায়, এভেইলেবল হৈছে অনলাইন। আপোনালোকে আনিব পাৰে। আৰু এয়া মই দেখিছেই নহয়, মাটি আৰু কেঁচু সাৰে দিম আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। আৰু যদি গছবোৰত পোক পৰুৱা খায়, তেতিয়া আমি অৰ্গেনিক পদ্ধতিৰে সেই পোক পৰুৱাবোৰ নিবাৰণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু মই এয়া প্ৰথম আৰম্ভণি। বাকী মোৰ বাগিচাখনত কি কি দিওঁ বা কি কি লাগে আপোনালোকক দেখাই যাম আৰু ইয়াৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। যিহেতু মই ইমান পুৰণাও নহয়, জলকীয়া নতুনকৈ শিকাহে এইকেইটাকে লগাইছোঁ এতিয়া। আৰু কিমানটো ডাঙৰ হয় চাওঁ, আৰু কেনেকুৱা ধৰণৰ সমস্যানো আহে সেইটোও ক'ব নোৱাৰোঁ নহয়। সেইকাৰণে এইকেইটাকে লগাই আৰম্ভ কৰিছোঁ আৰু বাকীয়ে লাহে লাহে লগাই যাম আৰু কেনেকৈ কি ক'ত লগাব পৰা হয়। আৰু ছাইডত আৰু ড্ৰেগন ফ্ৰুটৰ পুলিও দি থোৱা আছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।